ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। नमस्कार प्रिय दर्शक, एक भारत श्रेष्ठ भारत अनुष्ठानটিৰ আজিৰ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিজয়নগৰৰ ইতিহাসৰ সৈতে মাৰোৱাৰী সমাজ কেনেদৰে সম্পৰ্কিত হৈ আছে সেই বিষয়ে ইতিমধ্যে জ্ঞাত হৈছো। তেওঁলোকে এই বিজয়নগৰত সম্প্ৰীতিৰ এনাজৰীডাল কেনেদৰে কটকটীয়া কৰি ৰাখিছে সেই বিষয়ে আজিৰ খণ্ডটিত জানোৱা হওক। বিজয়নগৰৰ ইতিহাসে বহন কৰি আছে ঐক্যতাৰ বিৰল আদৰ্শ। তেওঁলোকে বৈদিক ধৰ্মীয় ৰীতি নীতি পালন কৰি জীৱন নিৰ্বাহ কৰি আছে। 1964 চনতে স্থাপিত হোৱা বিষ্ণু মন্দিৰটোৱে ভক্তিৰ আস্থাৰ আৱেগৰ বিজয় ধ্বজা বহন কৰি আহিছে। আমাৰ বুৰঞ্জী হ'ল আমি 1960 চনত তাৰ আগতে পৰাই আমি বিজয়নগৰ পলাকবাৰী আগতে আমি বাস কৰিছিলোঁ পলাকবাৰী। কিন্তু 1960 চনত বিভীষিকা বানপানী গৰাখহনীয়া ইমান ভয়ংকৰ হৈছিল, তাৰ ফলত আমাৰ ডাঙৰ ডাঙৰ বিল্ডিং সেই গৰাখহনীয়াত সোমাই গৈছিল। আৰু তাৰপিছত আমাৰ ৰাইজগড়হঁতে মিলি পেলাই এই বিজয়নগৰ নগৰটো চয়ন কৰি পেলাই নিজ কৰ্মকৰ্তাৰ লগত লগ কৰি পেলাই এই বিজয়নগৰ স্থাপিত কৰিছিল। 1964 চনত আমাৰ এই শ্ৰী বিষ্ণু মন্দিৰটো আমি আমাৰ ৰাইজগড়ৰ বয়োজ্যেষ্ঠ ব্যক্তি কিছুমান আছিল, তেওঁলোকৰ মই নাম ল'ব কৈছোঁ যে স্বৰ্গীয় চিৰঞ্জীলালজী গোয়ল, চাৱৰমলজী গোয়েংকা, গণপত ৰায় বজাজ, জগদীশ প্ৰসাদ চৌধুৰী, শিৱ প্ৰসাদ আগৰৱালা, শিৱ প্ৰসাদ সৰাফ আৰু ভগত ৰাম আগৰৱালা, তেওঁলোকৰ নিচিনা মানুহ তেওঁলোকৰ নিজৰ সমাজ কৰ্মৰ কাৰণে আমাৰ এই বিষ্ণু মন্দিৰ স্থাপনা কৰিছিল। এই বিষ্ণু মন্দিৰৰ পৰিসৰৰ ভিতৰত আছে গণেশ মন্দিৰ, শিৱ মন্দিৰ, ৰাধা কৃষ্ণ মন্দিৰ, হনুমান মন্দিৰ আদি। এই মন্দিৰ কেইভাগত প্ৰতিদিনে পূজা অৰ্চনা কৰি ধৰ্মৰ প্ৰতি থকা গভীৰ আস্থাক প্ৰকট কৰি তোলে বিজয়নগৰৰ মাৰোৱাৰী সমাজে। এইটো বিষ্ণু মন্দিৰ বিজয়নগৰ, এই ৰাম দৰবাৰ আৰু শিৱ মন্দিৰ, দুৰ্গা মন্দিৰ, হনুমান মন্দিৰ আৰু শ্যাম দেৱতাৰ ইয়াতে পূজা হয়। নিয়মিত ৰূপে ৰাতিপুৱা 6টাত পূজা হয় আৰু আবেলি সন্ধিয়া আৰতি হয়। ধৰ্ম অনুষ্ঠান চলি থাকে। ইয়াৰ মানুহবিলাক ইয়াতে আহি কিনে দৰ্শন সেৱা ভাৱ নিজৰ দিয়ে। মন্দিৰটোৰ ইতিহাস আপুনি গম পাইছে, যেনেকুৱা কৈছে মন্দিৰত পূজা অৰ্চনা কৰাৰ কাৰণে আমাৰ পৰিয়ালৰ 3rd জেনেৰেশ্যন এইটো। মোৰ বৰদেউতা, দেউতা আৰু দেউতা, মই এইটো 3rd জেনেৰেশ্যন হৈছে। আৰু মন্দিৰৰ সেৱা ভাৱ কৰি আমাৰ এতে 1954 চনত মন্দিৰ এতিয়া বনাইছে, তেতিয়াৰ পৰা এইটো চলি আছে। বিজয়নগৰৰ শ্ৰী দিগম্বৰ জৈন মন্দিৰত বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ থাকে। এই ধৰ্মীয় অনুষ্ঠানসমূহত জৈন ধৰ্মীয় লোকনৃত্যসমূহো পৰিৱেশন কৰা হয়। ধৰ্মীয় আস্থাৰ সৈতে সংগতি ৰাখি পৰিৱেশন কৰা নৃত্যগীতসমূহে অতি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। এই বিজয়নগৰত বসবাস কৰি থকা মাৰোৱাৰী জীয়ৰী বোৱাৰী সকলোৱে বহাগ বিহুটি অহাৰ লগে লগে কঁকালত টঙালি বান্ধি বিহু আমাৰ সামাজিক যেতিয়া প্ৰগ্ৰাম হয় আমি বিহু ডান্সটো কৰিয়ে থাকোঁ। আৰু এই যে ছোৱালীবিলাকে যে ডান্স কৰিছে এইটো আমাৰ ধাৰ্মিক যেতিয়া 10 লক্ষণ বা কিবা মন্দিৰত প্ৰগ্ৰাম হয় বা সমাজত কিবা প্ৰগ্ৰাম হয় আমি ডান্সটো কৰি থাকোঁ। বিহু আমাৰ সদায় আমি কৰিয়ে থাকোঁ। বিজয়নগৰৰ মাৰোৱাৰী সমাজে পলাকবাৰীৰ বান গৰাখহনীয়াৰ কবলৰ পৰা
পৰিত্ৰাণ পাবলৈ বিজয়নগৰ স্থাপিত কৰিলে। সেই সময়ত স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ যোগেদি ব্যৱসায় বাণিজ্যৰ দিশত এই সমগ্ৰ অঞ্চলটোক বহুখিনি আগুৱাই লৈ গ'ল আৰু দক্ষিণ কামৰূপৰ অন্তৰ্গত এখন প্ৰধান ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিগণিত হ'ল। আমাৰ ইয়াৰ পৰা আমি যেনে মটৰ পাৰ্টছৰ দোকান দিলোঁ, তাৰপিছত গাড়ী ব্যৱসায় আছিল, গাড়ী আমাৰ কেইবাটাও গাড়ী আছিল। আমি লাইন বাছ হিচাপে বজাৰ বাছ হিচাপে চলিছিলে নগৰবা গুৱাহাটী গোৱালপাৰা এইবিলাক মানকাচাৰ। ইয়াতে ভাল সম্বন্ধ হৈছোঁ প্ৰত্যেকজনে এজনে এজন। আমি থিয়েটাৰ পাৰ্টি এইবিলাক হ'লে যেনে এইবিলাক সুৰদেৱী এইবিলাক প্ৰগ্ৰামবিলাক চব লগতে যাওঁ আৰু বাকীবিলাক চব জড়িত গোটেইকেইটা মানুহ আমি ভাল। আমাৰতো প্ৰায় নিজৰ ব্যৱসায় এইবিলাকত প্ৰায় 80% আপোনাৰ অসমীয়া মানুহবিলাকে আছিল এমপ্লয়ি হিচাপে বা এইটো কিছুমান ড্ৰাইভাৰ যিবিলাক আছে গাড়ীৰ বা এইটো চব। বিজয়নগৰৰ মাৰোৱাৰী সমাজ কেৱল যে ব্যৱসায় বাণিজ্যত আগবঢ়া সেয়ে নহয়, তেওঁলোকে অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনতো যথেষ্ট অৱদান আগবঢ়াই আহিছে। সেইসকলৰ ভিতৰত পদুম কুমাৰ জৈনৰ নাম উল্লেখযোগ্য। 1971 চনৰ পৰাই কল্পনা নামৰ ত্ৰিভাষিক এখন আলোচনীৰ সম্পাদনাৰ কাম আৰম্ভ কৰিছিল পদুম কুমাৰ জৈনে। তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় দৈনিক পূৰ্বাঞ্চল প্ৰহৰীৰ অবৈতনিক সম্পাদক হিচাপে জড়িত হৈ আছিল। তেখেতে অসম সাহিত্য সভা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, পলাশবাৰী সাহিত্য সভাৰ আজীৱন সদস্য আছিল। পদম কুমাৰ জৈনে প্ৰথম অসমীয়া মেগাজিন ওলাইছিল কল্পনা নামেৰে, আৰু বৰ্তমান এইটো মই বহু বছৰলৈ তেওঁ সম্পাদনা কৰিছিল। পিছত তেওঁ 2008 চনত যেতিয়া এই কাল সমাপ্ত হয় তেতিয়া তেওঁ ল'ৰাটোও এই মেগাজিন 2-3 বাৰ ওলাইছিল, আৰু তেওঁ বহুত অসমীয়া কাগজৰ সম্পাদকো আছিল, সাংবাদিকো আছিল। এনেকৈ কৰোঁতে তেওঁ যাৰ পিছত তেওঁ যিটো সাহিত্যৰ প্ৰতি আঘাত প্ৰেম আৰু অসম সাহিত্য সভাৰ তেওঁ আজীৱন সদস্য আছিল। য'তেই অসমত সাহিত্য সভা হৈছিল তেওঁ আগবাঢ়ি পেলাই গৈছিল। ইয়াৰ পৰা সাহিত্য হিতেশ ডেকা আদিৰ লগত তেওঁ বহুত জড়িত আছিল। তেওঁ নিমন্ত্ৰণো আহিছিল যে আজি ইয়াতে অসম সাহিত্য সভা আছে, আপুনি আহিব লাগে। তেওঁ আগবাঢ়ি পেলাই গৈছিল তাতে। কেতিয়াও তেওঁ এইটো কৰা নাছিল যে মই নাযাওঁ, কাম কাজ এৰি পেলাই। আৰু তেওঁ ব্যৱসায়ৰ প্ৰতি যিমান নাছিল, তেওঁ অসম সাহিত্য অসমীয়া ভাষাৰ প্ৰতি বা অসমীয়া এই সাহিত্যবিলাক ওলাবৰ প্ৰতি তেওঁ বিৰাট আঘাত এইটো আছিল। অসমত মাৰোৱাৰী সমাজৰ মানুহ যথেষ্ট আছে, আৰু প্ৰায় 250-300 বছৰৰ তেওঁলোকৰ ইতিহাস আছে অসমত মানে বাস কৰাৰ। আৰু ইয়াত যেতিয়াৰ পৰা আহিছিল তেওঁলোকে বিজনেছ কৰাৰ মানসেৰে আহিছিল, কিন্তু ইয়াত অহাৰ পিছত ইয়াৰ জনজীৱনৰ লগত তেওঁলোকে পূৰা সমিল মিলেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ গৈছে। আৰু তাৰ লগতে তেওঁলোকে আপোনাৰ সামাজিক, সাংস্কৃতিক, সাহিত্যিক সকলো ক্ষেত্ৰতে অৱদান আগবঢ়াইছে। আজি সাহিত্যৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰু ছগনলাল জৈন, আপোনাৰ চিৰঞ্জীৱ জৈন, কমল কুমাৰ জৈন, আপোনাৰ তেনেকৈ বহুত সাহিত্যিক বা আপোনাৰ লেখক আছে যিসকলে সাহিত্যৰ ক্ষেত্ৰত বা সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ যথেষ্ট অৱদান আগবঢ়াই আছে। তো একমাত্ৰ মাৰোৱাৰী সম্প্ৰদায়ক মানে মানুহে বিজনেছমেন বুলি ভাবে, কিন্তু অসমৰ যিখিনি মাৰোৱাৰী মানুহ আছে তেওঁলোকে মাত্ৰ বিজনেছে নহয়, তেওঁলোকে অসমীয়া সাহিত্য সংস্কৃতিক লৈও যথেষ্ট নিজৰ অৱদান আগবঢ়াইছে। আৰু তেনেকৈ এই সমাজখন আজি অসমৰ জনজীৱনৰ লগত সম্পূৰ্ণ মিলি গৈছে। মই এই বিজয়নগৰত জন্মগ্ৰহণ কৰিছোঁ, অসমীয়া মাধ্যমতে পঢ়িছোঁ, আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ লগত যথেষ্ট জড়িত। আৰু অসমীয়া কাগজত মই সাংবাদিকতা কৰি বহুত বছৰ সাংবাদিকতাও কৰিছোঁ। আৰু মোৰ সাংবাদিকতা কৰাৰ হেৰি হ'ল মেইন গ্ৰামীণ যিটো আমাৰ অৱস্থা আছে, আমাৰ গ্ৰামীণ ক্ষেত্ৰ আছে, এইবিলাকত তাৰমানে মই ৰাইজৰ দুখ কষ্টখিনি এই বাতৰি কাকতৰ যোগে প্ৰচাৰ কৰাৰ যথেষ্ট মই প্ৰয়াস কৰি আহিছোঁ, আৰু তাৰ পৰা যথেষ্ট ৰাইজ উপকৃত হৈছে। বিজয়নগৰৰ মাৰোৱাৰী সমাজে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আদি স্থাপন কৰি সামাজিক দিশত বিশেষ বৰঙণি আগবঢ়াই আহিছে।
পলাশবাৰীত থকা সময়তো তেওঁলোকে সাংস্কৃতিক সংঘ পুথিভঁৰাল আদিবোৰ অনুষ্ঠান সৰ্বদিশত টনকিয়াল হৈ থকাৰ উদ্দেশ্যেৰে আৰ্থিক ক্ষেত্ৰত বিশেষ বৰঙণি আদি আগবঢ়াইছিল। পলাশবাৰীৰ ৰাইজে আজিও এই ক্ষেত্ৰত তেওঁলোকক স্মৰণ কৰে। 1954 পলাশবাৰীত গৰাখহনীয়াৰ ফলত পলাশবাৰীকে ধৰি পূব পশ্চিমাঞ্চল গোটেই বিধ্বস্ত হয় আৰু সেই অজুহাততে আমাৰ মাৰোৱাৰী সম্প্ৰদায়, তেতিয়া বহুত মাৰোৱাৰী আছিল, বিশেষকৈ কেইজনমান বিখ্যাত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহক আমি জানিছিলোঁ। মই তেতিয়া ইমান ডাঙৰ নহয়। গৌৰী পেটলা বুলি এজন বিখ্যাত ব্যৱসায়ী আৰু আছিল আপোনাৰ সুগন চানজৈন, সোণৰ কাৰবাৰ আছিল, আৰু এটা তেল পাম্প আছিল, তেখেতৰ নাম বোধ হয় চানমল জৈন। আচ্ছা, তাৰপিছত যেতিয়া গৰাখহনীয়া হ'ল, আপোনাৰ বেছিখিনি ভাগেই বিজয়নগৰত গ'ল। সেইখন বিজয়নগৰ নাছিল, তেওঁলোকেহে বিজয়নগৰ সাজিলে, ওপৰহালি আছিলে। কিছুমান আকৌ গুৱাহাটীলৈ গ'ল, কিছুমান শিলচৰলৈ গ'ল। তাৰপিছত এতিয়া বিজয়নগৰ এখন আগৰ দৰেই, পলাশবাৰীৰ আগৰ দৰেই এই ব্যৱসায় বাণিজ্যৰ প্ৰধানস্থলী হৈ পৰিছে। এই পুথিভঁৰালটো 1938 চনতে পলাশবাৰীৰ পুৰণি চাৰিআলিৰ চকত, তেতিয়া চাৰিআলিৰ চকটো বিখ্যাত ঠাই, তাতেই আছিল আমাৰ সাংস্কৃতিক বিকাশ ভৱন। অৱশ্যে তেতিয়া সাংস্কৃতিক বিকাশ ভৱন নাছিল, পলাশবাৰী ক্লাব বুলি চবেই জানিছিলে। আৰু পলাশবাৰী ক্লাবৰ বেলকনিত এটা পুথিভঁৰাল আছিল, পাব্লিক লাইব্ৰেৰী। আৰু সেইটোৰ আঁত ধৰিয়ে আপোনাৰ সেই সাংস্কৃতিক বিকাশ ভৱন নামটো পালে সাংস্কৃতিক বিকাশ ভৱন, কিন্তু সেই আপোনাৰ সেই পলাশবাৰীৰ ক্লাবটোৱে এই সাংস্কৃতিক বিকাশ ভৱন। পৃথিৱী বিখ্যাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱে পলাশবাৰীৰ প্ৰতি বিৰাট টান আছিল। তেখেতে পলাশবাৰীলৈ ভ্ৰমণো কৰিছিল। পলাশবাৰীৰ সৌন্দৰ্য ৰূপ প্ৰকৃতিত তেওঁ মোহিত হৈছিল। লগতে দুখ প্ৰকাশ কৰিছিল যে 1950 চনৰ বৰ ভূমিকম্পৰ পিছত ব্ৰহ্মপুত্ৰই যেতিয়া গৰাখহনীয়া ৰূপ দেখুৱালে, সেইবিলাক দেখি তেওঁৰ মন দুখ পাইছিল। সেই সময়তে তেওঁ পলাশবাৰীক লৈ এটা কবিতা লিখিছিল। কবিতাটো মই পাঠ কৰিছোঁ। তুমি সুধিছা পলাশবাৰী কেনে লাগিছে? মই জানো পলাশবাৰী উদ্যোগৰ প্ৰতীক। প্ৰকৃতি আৰু মানুহৰ সংঘৰ্ষ হৈ আছে পলাশবাৰীতে। প্ৰকৃতি আৰু মানুহৰ সংঘৰ্ষ হৈ আছে পলাশবাৰীতে। মই এদিনৰ বাবে আহি লুইতখন সুন্দৰ লাগিছে। পিছে পলাশবাৰীৰ ৰাইজৰ বাবে লুইত ভয়াৱহ। এই অশান্ত পৰিস্থিতিতো ইয়াত সুন্দৰৰ সাধনা আৰু সৌন্দৰ্যবোধপূৰ্ণ নাগৰিক দেখি মন মোৰ ভৰি উঠিছে। বিজয়নগৰৰ শ্ৰী দিগম্বৰ জৈন পঞ্চায়তে সমাজৰ কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত নৈতিক আৰু ধৰ্ম শিক্ষাৰ প্ৰসাৰৰ বাবে পাঠশালা চলাই আছে, য'ত জৈন ধৰ্মীয় সংস্কাৰ আৰু নৈতিক মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়। মহিলাসকলে এই পাঠশালা সুচাৰুৰূপে চলাই গৈ আছে। এইটো আমাৰ জৈন ধৰ্মৰ
জিনৱানী বুলি এজন গ্ৰন্থ আছে সেই গ্ৰন্থ হ'ল আমাৰ আচাৰ্য উপাধ্যায় সাধু যে ৱানী আমাক কৈ গৈছিল বা তেওঁ ধৰ্ম উপদেশত আমাক জনাইছিল সেইটো আমি লিপিবদ্ধ কৰি কিনে আমি এটা গ্ৰন্থৰ সম্মিলিত কৰি এটা থোৱা যায় আৰু আমাৰ যেকেইটা গুৰু বা আমাৰ পণ্ডিত বা আমাৰ যেকেইটা তিৰোতাসকল আমাক পঢ়ায় আৰু ইয়াৰ বিষয়ে আমাক জানায় যে জৈন ধৰ্মৰ কি মূল সিদ্ধান্ত আছে আৰু এটোত লৈ আমি কেনেকৈ জীৱন জ্ঞাপন কৰিব পাৰোঁ এতিয়া আমাৰ সৰু সৰু বস্তু একদম মিনিমাম সৰু বস্তু আমাক শিকায় আৰু জৈন ধৰ্ম কোৱাত আপোনাৰ বহুত কঠিন ধৰ্ম বুলি কোৱা যায় কিন্তু এইটো বহুতে সৰল সহজ ধৰ্ম এই ধৰ্মত আমি পৃথিৱীত যেমান জীৱ জন্তু হক পাচলি যেমান বস্তু আছে সবৰে মংগল কামনাৰ কাৰণে আমি এতে প্ৰাৰ্থনা কৰা যায় এইটো ধৰ্ম অত আদি কালৰ পৰা চলি আহিছে আৰু বৰ্তমান আমাৰ এই যে পাঠশালা আছে আমাৰ জৈন ধৰ্মৰ কিছুমান আমাৰ মহিলাসকলে শিক্ষিকা তেওঁলোকে আমাৰ সৰু সৰু যেকেইটা বাল্য নতুন চলি যেকেইটা আপোনাৰ ডাঙৰ হৈ আহিছে তেওঁলোকে আপোনাৰ জৈন ধৰ্মৰ মূল মন্ত্ৰ গুণটো মানে যেন কেনেকৈ জীৱন জ্ঞাপন কৰিব লাগে সেই বস্তুটো তেওঁলোকে আমাৰ ইয়াতে পাঠদান কৰে আৰু বাচ্চাসকলে এনে নৰ্মেলি স্কুল ডেজতো তেওঁলোকে স্কুল যায় আৰু শনিবাৰ ৰবিবাৰে আমাৰ এই পাঠশালা এইটো চলে আৰু এতে আমি তেওঁলোকক আমি সেইটো কৰোঁ এইটো আমি ব্যক্তিগত হিচাপে কৰোঁ ৰাইজোৱা হিচাপে মানে এইটো তেওঁলোকক শিক্ষাদান দিয়া যায় শ্ৰী দিগম্বৰ জৈন মধ্য ইংৰাজী বিদ্যালয়খন স্থাপিত হৈছিল 1920 চনত পলাশবাৰীত 1956 চনত বিজয়নগৰলৈ এই বিদ্যালয়খন স্থানান্তৰিত কৰা হৈছিল এই বিদ্যালয়খনতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া শিকি ওপৰহালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলগৈ আমাৰ সমাজে ল'ৰা ছোৱালীবিলাক শিক্ষাৰ প্ৰতি বিৰাট জাগৰূক তেওঁলোকে শিক্ষকৰ সন্মান কৰি শিক্ষক শিক্ষা অৰ্জন কৰাত বহুত বেলি দেখাইছে আৰু তাৰ কাৰণে আমাৰ এখন স্কুলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ ACS অফিচাৰ পৰ্যন্ত উপাধি পাইছে আৰু আজি তেওঁলোকে ইনকাম টেক্স কমিশনাৰ চেল টেক্স কমিশনাৰ পৰ্যন্ত পদত আধিপত্য বিস্তাৰ কৰিছে ল'ৰা ছোৱালীবিলাকৰ প্ৰতি গাৰ্জেনবিলাকৰ ইমান জাগৃত যে তেওঁলোকে শিক্ষকবিলাকৰ লগত কণ্টেক্ট থাকে সদায় কণ্টেক্টত থাকে যে তেওঁ ল'ৰা ছোৱালী কি কৰিছে স্কুলত কি পঢ়াৰ প্ৰতি মনোযোগ দিছেনে নাই সদায় কণ্টেক্ট কৰি ৰাখে ল'ৰা ছোৱালীৰ লগত গাৰ্জেনবিলাকে অসমীয়া মানুহৰ মানে সম্পৰ্ক আজি বৰ্তমানতো ষ্টুডেণ্ট আমাৰ অসমীয়া ষ্টুডেণ্টে এখন স্কুলত এডমিট লৈ আছে আৰু অসমীয়া ছাবজেক্টৰ প্ৰতি আমাৰ স্কুলখনত সৰু আৰম্ভণিৰ পৰা অসমীয়া ছাবজেক্ট এটা ছাবজেক্ট কৰি ৰখা হৈছে চৰকাৰৰ পৰা যদিও ইলেক্টেড নাছিল ছাবজেক্টত কিন্তু প্ৰথম ক্লাছৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা ইয়াতে অসমীয়া ছাবজেক্ট শিকোৱা হৈছে এতিয়া 1930 আপোনাৰ 34ৰ পৰাতো ক'ব লাগিলে বহুত ষ্টুডেণ্ট ওলাই গৈছে কিন্তু 1954ৰ পৰা মোটামুটি আপোনাৰ 10-12 ষ্টুডেণ্ট ওলাইছে আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিজয়নগৰ বহুত ডেভেলপ বহুত উন্নত ইয়াৰ শিক্ষা পদ্ধতি বা শিক্ষাৰ প্ৰতি যিমান জাগৃত আছে আজিকালি আমাৰ ইয়াৰ পৰা বিজয়নগৰৰ পৰা ল'ৰা ছোৱালীবিলাক বাহিৰত যাই শিক্ষা গ্ৰহণ কৰি আছে ভাল চাইণ্টিষ্ট হৈছে ইঞ্জিনিয়াৰ হৈছে ডক্টৰী পঢ়াৰ কাৰণে বাহিৰত গৈছে ঘুমাৰ নৃত্য পূৰ্বতে দেৱী সৰস্বতী মাতৃক উপাসনা কৰিবলৈ ৰাজস্থানৰ ভিল জনজাতিৰ লোকসকলে এই পৰম্পৰাগত নৃত্যবিধ কৰিছিল পিছলৈ ইয়াক আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও গ্ৰহণ কৰিছিল এই পৰম্পৰাগত ঘুমাৰ নৃত্য বিশেষকৈ ৰাজপুত ৰজাসকলৰ শাসনকালত জনপ্ৰিয় হৈ পৰে বৰ্তমানে ঘুমাৰ নৃত্য মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক শুভ অনুষ্ঠানত পৰিৱেশন কৰে বিজয়নগৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলাসকলেও ঘুমাৰ নৃত্য পৰিৱেশন কৰাত অতিকে পাৰ্গত প্ৰিয় দৰ্শক বিজয়নগৰলৈ আমি আহিছিলোঁ মাৰোৱাৰী সমাজৰ ইতিবৃত্ত বিচাৰি
আৰু বিজয়নগৰত আহি সকলোখিনি দেখি শুনি আমি নিশ্চিত হ'ব পাৰিছোঁ যে তেওঁলোকৰ অন্তৰ আত্মাত নিহিত হৈ আছে অসমীয়া জাতিৰ জীয়া প্ৰতিচ্ছবি গতিকে আমি সকলোৱে একেলগে কওঁ আহক জয় আই অসম জয় হিন্দ এক ভাৰত শ্ৰেষ্ঠ ভাৰত दोरारी दोरारी धरती दोरारी दोरारी धरती दोरारी दोरारी धरती दोरारी आ तो सुरगाने शर्मावे इपर देव रमण ने आवे ईरो जस नर नारी गावे धरती दोरारी धरती दोरारी ओ धरती दोरारी धरती दोरारी आ तो सुरगाने शर्मावे इपर देव रमण ने आवे ईरो जस नर नारी गावे धरती दोरारी ओ धरती दोरारी 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 धरती दोरारी दोरारी धरती दोरारी दोरारी धरती दोरारी 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 धरती दोरारी आ तो सुरगाने शर्मावे इपर देव रमण ने आवे ईरो जस नर नारी गावे धरती दोरारी धरती दोरारी ইয়াতে আমি গুমাৰ নৃত্য সকলে প্ৰদৰ্শন কৰিলে বিহু নৃত্য প্ৰদৰ্শন কৰিলে আৰু অন্যান্য বহুখিনি নৃত্য বা কালচাৰেল আমি প্ৰগ্ৰাম আমি দেখিলো তেওঁলোকৰ মাজত একতা আমি প্ৰতি পলতে অনুভৱ কৰিব পাৰিছোঁ আৰু এই প্ৰচেষ্টা সঁচাকৈ শলাগিবলগীয়া আমি আজি খণ্ডটো ইমানতে সামৰিব লাগিব আন এটি খণ্ডত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ